নমস্কাৰ AN টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। নিজ ঘৰতে বন্ধ কৰা যুৱতী সুমন ৰাজবংশীক লাখ লাখ টকাৰ ধাৰত পুতিলে ঢলাত কৰ্মৰত এখন ৰাষ্ট্ৰীয় বেংকৰ শাখা প্ৰবন্ধকে। ডিব্ৰুগড়ত কা বিৰোধিতাৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত। সামাজিক মাধ্যমযোগে পুনৰ ধৰ্মক অপমানিত কৰিছে একাংশই। ধীৰাজ ৰায়ে ইছলাম ধৰ্মৰ বিপক্ষে অশ্লীল পোষ্টযোগে কৰিছে এই কৰ্মকাণ্ড। কামপুৰ পুৰণি বাছ আস্থানৰ সমীপত পৰিত্যক্ত জুপুৰিত উদ্ধাৰ এটা মৃতদেহ। অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যুৰ সন্দেহ আৰক্ষীৰ। এতিয়া বিতং বাতৰি। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছতে ডিব্ৰুগড়ত কা বিৰোধী কৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছতে ডিব্ৰুগড়ত ক্ষোভ প্ৰকাশ ছাত্ৰ সন্থাৰ। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ডিব্ৰুগড় চহৰৰ মাজমজিয়াত ৰাজ্য চৰকাৰে দাঙি ধৰা কা প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰলৈ হুংকাৰ। নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি 2014 চনৰ 31 ডিচেম্বৰলৈকে যিসমূহ অসমত অবৈধভাৱে প্ৰৱেশ কৰা বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে কাৰ যোগেদি চৰকাৰে যা যোগাৰ কৰিছে, পুনৰবাৰ চৰকাৰে পুনৰবাৰ অধিসূচনা জাৰি কৰি ক'বলৈ বিচাৰিছে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ বিদেশী কিন্তু কোনো গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ নকৰিবৰ কাৰণে অধিসূচনা জাৰি কৰিছে। তাক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো। উচ্চতম ন্যায়ালয়ত যিহেতু সদৌ ছাত্ৰ সন্থাৰ গোচৰ চলি থকা সময়ত এনেধৰণে চৰকাৰে যি জাননী জাৰি কৰিছে, অধিসূচনা জাৰি কৰিছে, তাক কিন্তু আমি বিৰোধ কৰি সেই প্ৰতিলিপি আজি দাহ কৰিছো। কোনো কাৰণতে ছাত্ৰ সন্থাই মানি নলয় চৰকাৰৰ এই সিদ্ধান্ত। কথা হ'ল অসমৰ জনগণক পাৰ্টিৰ মাজত ৰাখি সদনৰ মজিয়াত সংখ্যাৰ ভয় দেখুৱাই পিছ গুৱাৰেদি কা আনিলে। আৰু আজি যি সময়ত অসমৰ জনগণক বানত ডুবি আছে, বানত বকাই আছে, এসাঁজ অন্যৰ কাৰণে চিন্তা কৰিব লগা হৈছে, তেতিয়া পুনৰ চৰকাৰখনে পিছ গুৱাৰেদি বিদেশী নাগৰিকৰ লৈ যি গোচৰ আছে সেইসমূহ বিদেশী ন্যায়াধিকৰণলৈ নপঠিয়াবৰ বাবে অধিসূচনা জাৰি কৰিছে। আৰু এই অধিসূচনা আমি দাহ কৰিছো, দাহ কৰি প্ৰতিবাদ কৰিছো আৰু স্পষ্ট ভাষাত কৈ দিওঁ যে অসমত সৰ্বানন্দ আৰু হিমন্ত বিশ্বই ক'লেতো আমি মানি নলওঁ। এই অসমৰ বাহিৰৰ পৰা অমিত শ্বাহ, জে.পি. নাড্ডা, নৰেন্দ্ৰ মোদী আহিও যদি কয় যে অসমত কা প্ৰযোজ্য হ'ব, বিদেশীৰ বোজা অসমে ল'ব লাগিব, আমি নলওঁ। স্পষ্ট কথা, কাক ভিত্তি কৰি অসমলৈ আহিব লগা এজনো বিদেশীৰ বোজা অসমে নলয়। এয়া ছাত্ৰ সন্থাৰ অটল স্থিতি, আমি স্পষ্ট ভাষাত কওঁ। এজনো বিদেশী নাগৰিক নাহে বুলি কওঁতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে 8জনে ইতিমধ্যে আবেদন কৰিছে আৰু 8জনৰ ভিতৰত 2জনে ইতিমধ্যে সাক্ষাৎকাৰ অৱতীৰ্ণ হৈছে। আৰু তাৰ পিছত তেওঁলোকে যদি কৈ থাকে যে এজনো বিদেশী নাহে, সেয়া ফুপুলা কথা। আজি এজন, কাইলৈ 2জন, পৰহিলে 1000জন। এই কথা ছাত্ৰ সন্থাই আজিও মনা নাই। এজনত নেমানো, 10জনত নেমানো, 1000জনত নেমানো, সেয়া আমাৰ অটল স্থিতি, আমি স্পষ্ট ভাষাত কওঁ। নৰেন্দ্ৰ মোদী হয় 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 নৰেন্দ্ৰ মোদী মুৰ্দাবাদ 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 বিজেপি মুৰ্দাবাদ মুৰ্দাবাদ। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ 29 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সাংস্কৃতিক শোভাযাত্ৰাৰ সৈতে ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি ভাষাবিদ ডক্টৰ ভীমকান্ত বৰুৱা, ডক্টৰ বিমান বৰুৱা, ডক্টৰ হেমন্ত গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ 29 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় চহৰত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত টাই আহোমৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ উপৰিও অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মটক, মিচিং, সোণোৱাল, কছাৰীৰ সোণহেৰীয়া গীত নৃত্য প্ৰদৰ্শন কৰা হয়। সাংস্কৃতিক
শোভাযাত্ৰা সমাপ্ত হোৱাৰ পিছতেই জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত গুৰুত্বপূৰ্ণ মুকলি সভাখন অনুষ্ঠিত কৰা হয়। টাই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা ৰঞ্জন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত ভাষাবিদ ডক্টৰ ভীমকান্ত বৰুৱা, ডক্টৰ বিমান বৰুৱা, ডক্টৰ হেমন্ত গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষা জ্যোতি বৰগোহাঁইক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আজি কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত টাই অসম যুৱ পৰিষদৰ সভাপতি ৰাণা ৰঞ্জন গগৈয়ে পতাকা উত্তোলন আৰু সম্পাদক উদীপ্ত গগৈয়ে মৈদাম তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। গুৰুত্বপূৰ্ণ মুকলি সভাত টাই অসম যুৱ পৰিষদে জনজাতিকৰণ প্ৰসংগও উত্থাপন কৰে। হয়, নিশ্চয় আজি আমাৰ কাৰণে খুব এটা সৌভাগ্যৰ দিন, যিহেতু আজি তাৰিখতে টাই অসম যুৱ পৰিষদ টাইপা গঠন হৈছিল 1995 চনত। সেই গতিকে আজি টাইপা 29টা বছৰ আজি অতিক্ৰম কৰিছে। বহুতো ঘাট প্ৰতিঘাতৰ মাজতে আহি অসমীয়া জাতি আহোম জনগোষ্ঠীটোৰ কাৰণে যি আজি প্ৰাপ্য অধিকাৰ আছিল, প্ৰাপ্য অধিকাৰৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগত যি আমি দাবী দবা কৰি আহিছিলোঁ, তাৰ কাৰণে অসমৰ ৰাইজক বা জনগোষ্ঠীটোৰ কাৰণে কি দিলোঁ কি নিদিলোঁ সেয়া আমাৰ পৰ্যালোচনা হ'ব। আজি আমাৰ মুকলি সভা হ'ব। গতিকে আজি প্ৰথমে আমি পতাকা উত্তোলনেৰে, দ্বিতীয় পৰ্যায়ত আমি মৈদাম তৰ্পণ আৰু মুকলি সভা আমি ৰাখিছোঁ। অসমৰ বিভিন্ন গণ্যমান্য ব্যক্তি ইয়াতে আহিব আৰু লগতে আমি এখন নাম তিলা বুলি এখন স্মৰণিকা আমি প্ৰস্তুত কৰিছোঁ, যিখন স্মৰণিকাই আজি সুধী সমাজক লগতে উঠি অহা আমাৰ টাইপাৰ কৰ্মীসকলক তেওঁলোকৰ লিখনিসমূহ যিসমূহ আমাৰ সুধী সমাজে দিছে, লেখিকাসকলে লেখকসকলে দিছে, সেইবিলাক পঢ়ি ভাবিছোঁ আমি যে টাইপাৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে, আহোম জাতিটোৰ কাৰণে নিশ্চয় তেওঁলোকে কিছু সংখ্যক কথা বুজি পাব আৰু নতুন প্ৰজন্ম আগ্ৰহী হৈ ওলাই আহিব বুলি আমি আশা ৰাখিছোঁ। সেই উদ্দেশ্য ৰাখি আমি ইয়াৰ পিছতে আমি এটা সমন্বয় শোভাযাত্ৰা আমি কৰিব লৈছোঁ, যিটো সমন্বয় শোভাযাত্ৰাত আমাৰ থলুৱা জাতি জনগোষ্ঠীসমূহৰ আমাৰ ককাই ভাইসকল আহিছে আৰু আমাৰো টাই আহোম জনগোষ্ঠীৰ লগতে মটক, সোণোৱাল কছাৰী, মিচিং, আমাৰ মেচ কছাৰী, তেনেধৰণে আমাৰ জনগোষ্ঠীসমূহ আহিছে। তেওঁলোকৰ শোভাযাত্ৰা আমি সমন্বয় যাত্ৰা যি চাউলুং চুকাফাৰ নীতি আৰু আদৰ্শ আছিল, এক সমন্বয় যিটো অসম গঢ়িছিল। সেই গতিকে আমি আজি শোভাযাত্ৰা সমন্বয় যে পুনৰবাৰ আমি যে আজি অসমত আজি খণ্ড বিখণ্ড হ'ব দিয়া নাই। আজি অসমৰ ৰাজনীতিত হিন্দু মুছলমান ৰাজনীতি হয়, কিন্তু আমি তাৰে সময় কেতিয়াও তেনেধৰণৰ ৰাজনীতি কৰা নাছিল আৰু নকৰে। তাৰে আমি এটা আভাস দিবৰ কাৰণে আজি আমি সমন্বয় যাত্ৰা হিচাপে আজি শোভাযাত্ৰা এটা আমি উলিয়াব লৈছোঁ। আমি আজি 29টা বছৰ গৌৰৱ কৰিছোঁ আৰু 29টা বছৰ গৌৰৱৰ সময়ত আমি ডিব্ৰুগড় জিলা পুথিভঁৰাল আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমাৰ টাই আহোম যুৱ পৰিষদ অসমে আহোম জনগোষ্ঠীটো জনজাতিকৰণৰ স্বাৰ্থ শাসনকে আদি কৰি বিভিন্ন সমস্যাৰ ওপৰত আমি মাত মাতি আহিছোঁ আৰু অসমৰ যিসমূহ জ্বলন্ত সমস্যা আপোনালোকে দেখিছে যে কিছুদিনৰ আগতে ডিব্ৰুগড় চহৰকে আদি কৰি অসমৰ বিভিন্ন অঞ্চল বানপানীত ডুব গৈ আছিলে। আমি এই দাবীসমূহ ৰাষ্ট্ৰীয় সমস্যা আমি কৰিবৰ বাবে আমি এই বিষয়টো আমি দাবী উত্থাপন কৰি আছোঁ। আগন্তুক দিনবিলাকতে কৈ যাওঁ আৰু অসমৰ যিসমূহ নিৰ্বাচনৰ সমস্যা আছে, এই নিৰ্বাচনৰ সমস্যাসমূহ আমি বিজেপি চৰকাৰখনক অতি শীঘ্ৰে দূৰীকৰণৰ কাৰণে আমি চিন্তা কৰিবলৈ অনুৰোধ জনাই আছোঁ আৰু চৰকাৰখনক আমি এটা কথা জনাব বিচাৰিছোঁ যে টাই আহোম জনগোষ্ঠীটো অতি শীঘ্ৰে জনজাতিকৰণৰ কাৰণে আমি বাৰম্বাৰ দাবী জনাই থকাৰ পিছতো কিন্তু আমাৰ চৰকাৰখনে গুৰুত্ব দিয়া নাই। কিন্তু আজি প্ৰতিষ্ঠা দিৱসৰ প্ৰাকখনত আমি এটা কথা চৰকাৰখনক জনাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত যদি টাই আহোমক ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু টাই আহোম যুৱ পৰিষদ অসমে কিন্তু অনাগত দিনবিলাকত কিন্তু এটা জংগী কাৰ্যসূচীৰ পৰা আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকলক আমি একত্ৰিত কৰি কিন্তু এক ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি বাধ্য। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড়ত সংঘটিত হৈছে এক অঘটন। লিখা পঢ়া নজনাৰ সুবিধা লৈ নিজ ঘৰতে বন্ধ কৰা যুৱতী সুমন ৰাজবংশীক লাখ লাখ টকাৰ ধাৰত পুতিলে এটা ৰাষ্ট্ৰীয় বেংকৰ শাখা প্ৰবন্ধক প্ৰদ্যুৎ কোঁৱৰে। মইতো তেখেতৰ ঘৰত কামহে কৰিছিলোঁ। তেখেতে মোৰ পান কাৰ্ড, আধাৰ কাৰ্ড লৈ 10 লাখ টকাৰ লোন ল'লে। তেখেতে মোৰ পান কাৰ্ড, আধাৰ কাৰ্ড সেইবোৰ কেনেকে ঢলা শদিয়াত মোৰ নামত 10 লাখ টকা লোন ল'ব পাৰিলে? মই 1 লাখ টকাই দেখি পোৱা নাই। মই 10 লাখ টকাৰ লোন কেনেকৈ মাৰিম? জীৱনতো মই 1 লাখ টকাই দেখি পোৱা নাই, তো মই 10 লাখ ক'ৰ পৰা চাই পাম? এতিয়া মই 10 লাখ টকা লোন কেনেকে মাৰিম? মই দিন হাজিৰা কৰা মানুহ। মইতো সাধাৰণ কাম কৰা মানুহ হয়। মই দিন হাজিৰা কৰোঁ, মানুহৰ ঘৰত কাম কৰোঁ। এই মৰ্মবেদনাত ডিব্ৰুগড়ৰ এগৰাকী বন কৰা যুৱতী, নাম সুমন ৰাজবংশী। এই যুৱতীগৰাকীৰ কান্ধত এতিয়া 10 লাখ টকাৰ ঋণৰ বোজা। সুমন ৰাজবংশীয়ে এটা ৰাষ্ট্ৰীয় বেংকৰ শাখা প্ৰবন্ধক ডিব্ৰুগড়ৰ প্ৰদ্যুৎ কোঁৱৰৰ ঘৰত বন কৰা যুৱতী হিচাপে কাম কৰিছিল। বেছি পঢ়া শুনা নথকা সুমনে প্ৰদ্যুৎ কোঁৱৰক তেওঁ কাম কৰি থকা বেংকতে এটা একাউণ্ট খুলি দিবলৈ কৈছিল।
উদ্দেশ্য এটাই আছিল, তাইৰ কষ্টোপাৰ্জিত ধন জমা কৰিব। কিন্তু প্ৰদ্যুৎ কোঁৱৰে তাইৰ নথি পত্ৰ লৈ এটা ছেভিং একাউণ্ট খুলিছিল ঠিকেই, কিন্তু জালি চহীৰে এটা কেছ ক্ৰেডিট একাউণ্টো খুলিছিল, যিটো একাউণ্টৰ জৰিয়তে প্ৰদ্যুৎ কোঁৱৰে 10 লাখ টকাৰ লোন লোৱাৰ অভিযোগ উত্থাপন কৰিছে সুমন ৰাজবংশীয়ে। জুলাই 10 তাৰিখে মোৰ মোবাইলত ফোন আহিছিলে, বাইদেউ আপোনাৰ লোন আছে বুলি। তো মই বিশ্বাস কৰা নাছিলোঁ যে মোৰ লোন আছে বুলি। তো মই কৈছোঁ মোৰ লোন নাই বুলি। তাৰপিছতে তেখেতে আকৌ কৈছে, বাইদেউ আপোনাৰ CC একাউণ্ট আছে, CC একাউণ্টত আপোনাৰ লোন আছে, আপুনি জানে নাই বুলি সুধিলে। তো মই কৈছোঁ মোৰ একো লোন নাই। আকৌ কাটি দিলোঁ মই। তাৰপিছত মই ট'ল ফ্ৰী নম্বৰত মই ফোন কৰি কিনে সুধি চাইছিলোঁ যে মোৰ লোন আছে নেকি বুলি। তো ট'ল ফ্ৰী নম্বৰটো মোক একেই ক'লে যে আপোনাৰ লোন আছে বুলি। তাৰপিছতে মই ভাবিলোঁ মোৰ একাউণ্টটো ঢৌলাৰ ব্ৰাঞ্চত আছে। ঢৌলাৰ ব্ৰাঞ্চত তাত থকাৰ কাৰণে কিবা প্ৰব্লেম হৈছে বুলি ভাবি মই একাউণ্টটো আমাৰ ইয়াৰ চৌকিডিং আগফালে মই আনিবৰ কাৰণে মই এপ্লিকেশ্যন দিছিলোঁ। তাত গ'লোঁ, তেখেতে মোক কৈছে আপোনাৰ ছিগনেচাৰ নিমিলে। আপোনাৰ একাউণ্টৰ লগত আপোনাৰ ছিগনেচাৰ নাই মিলা, গতিকে আপোনাৰ ইয়াত ট্ৰান্সফাৰ নহ'ব, আপুনি ঢলাই যাব লাগিব বুলি ক'লে। তাৰপিছতে তেখেতক মই গোটেই যোনটো ঢলাৰ বেংক মেনেজাৰ প্ৰদ্যুৎ কোঁৱৰ, তেখেতৰ ঘৰত মই কাম কৰিছিলোঁ 2023 চনত। তাৰপিছতে 1 মে'ৰ পৰা মই কাম কৰিছিলোঁ তেখেতৰ ঘৰত। তেখেতে আচলতে মোৰ পাছবুকখন খুলি দিছিলে। এই ঘটনা পোহৰলৈ আহিল যেতিয়া সুমনলৈ এটা অজ্ঞাত ফোন আহিছিল আৰু 10 লাখ টকাৰ লোন পৰিশোধৰ দাবী কৰিছিল। প্ৰতিমাহে 8,000কৈ দৰমহা পোৱা সুমনে এতিয়া 10 লাখ টকা পৰিশোধ কৰে কেনেকৈ? আনহাতে এই সমগ্ৰ ঘটনাৰ বিৱৰণ এজাহাৰেৰে মিলন নগৰ আৰক্ষীক জনোৱাৰ পাছতো কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ সুমনৰ। সকলো কথা মই আমাৰ চৌকিডিং আশাক ক'লোঁ যে এনেকুৱা তেনেকুৱা কথা হয়, মই কাম কৰিছিলোঁ, কি নাই চব ক'লোঁ। তো তেখেতে ক'লে আপুনি পুলিচত গৈ কিনে কমপ্লেইন দিব লাগিব। তেতিয়ালৈকেও মই গম পোৱা নাছিলোঁ কিমান লোন আছে। তাৰপিছতে আৰক্ষী তাত মই কাগজ এখন লিখি দিলোঁ যে মোৰ নামত এনেকৈ লোন আছে, বেংকে মোক কৈছে, বেংকতো ক'লে মোক আপোনাৰ লোন আছে বুলি, CC একাউণ্ট আছে আপোনাৰ। তাৰপিছতে গধূলি মই ফোন কৰি আমাৰ চিনাকি আছে, যোনটো দিল্লীত কৰে মেনেজাৰ, তেখেতক সুধিছোঁ, দাদা মোৰ বেংকৰ পৰা কৈছে মোৰ লোন আছে, মোৰ CC একাউণ্ট আছে বুলি, আপুনি মোক চাই কিনে মোক জনাব নেকি? তো তেখেতে মোৰ আধাৰ কাৰ্ডটো বিচাৰিছিলে, মই আধাৰ কাৰ্ডটো দিলোঁ। তাৰপিছত লগে লগে চাই কিনে ক'লে যে তোমাৰ 10 লাখ টকা লোন আছে। তেখেতে এনকুৱাৰী কৰি আছোঁ বুলি ক'লে। তাৰপিছতে 13 তাৰিখে ৰাতি নহয়, 6:30 মান বজাত মই চাৰ্কল অফিচত গ'লোঁ। তেখেতে ঢলাৰ ব্ৰাঞ্চৰ যিজন মেনেজাৰ, তেখেতে তাতে বহি আছিলে। তাতে বহি থকাতে চাৰ্কল অফিচৰ যোনটো ভাৰদ্বাজ ছাৰ হয়, তেখেতে নিজৰ কেবিনত মাতিলে, মই গৈছিলোঁ আৰু বহুত অফিচাৰ কেইজনো আছিলে। তেতিয়া মেনেজাৰ দেখিছোঁ প্ৰদ্যুৎ কোঁৱৰ তাতেই বহি আছিলে। প্ৰথমতে তেখেতে মানিয়ে লোৱা নাছিলে, কৈছে যে আপুনি ঢলা গৈছে, ঢলা গৈ মেলি আপুনি লোন লৈছে। মই কৈছোঁ মই ঢলা কোনদিন গৈয়ে পোৱা নাই। তো মেনেজাৰে মোক কৈছে ভাৰদ্বাজ ছাৰে আপোনাৰ CC ফুটেজ চেক কৰাওঁ বুলি তাৰে। মই কৈছোঁ কৰাব পাৰে ছাৰ, মই কোনদিন ঢলা যোৱাই নাই। তাৰপিছত তেখেতে CC ফুটেজ চেক কৰাইছিলে সৈতে, তাৰপিছত চালে যে মই যোৱা নাই। তাৰপিছতে মেনেজাৰটো তেতিয়া মানি লৈছে যে মই কৰিছোঁ, এইকেইটা ভুল কৰিছোঁ বুলি কিনে কৈছে তেখেতে। তাৰপিছতে বৃহস্পতিবাৰ ৰাতিয়েই তেখেতে যোনটো মোৰ নামত CC একাউণ্ট খুলিছে, তাত ৰাতি 11:30 বজাত 1 লাখ টকা কোনোবাই পইচা ভৰাইছিলে। মই সেই মেছেজো দেখাইছিলোঁ। আৰু তেখেতক মই তেতিয়াই ক'লোঁ, ছাৰ যে আপুনি মোক কৈছিলে এইটো বেলেগৰ একাউণ্ট হয়, মোৰ ইয়াত মেছেজ আহি থাকে। তেতিয়া মই আপোনাক কওঁ এইটো কাৰ একাউণ্ট হয় বুলি, আপুনিতো কোৱা নাছিলে এইটো দেখোন মোৰে CC একাউণ্ট হয় বুলি কৈছে এতিয়া। পিছতে আকৌ কৈছে মোক তাহাঁতৰ ঘৰৰ পৰা 1.5 বছৰ আগতে কামৰ পৰা ওলাই দিছে বুলি কৈছে। কিন্তু নহয়, মই জুনৰ 19 তাৰিখলৈকে মই কাম কৰিছোঁ। তেখেতে মোৰ ছেভিংটো এনেকৈ কৰিছিলে যে মোৰ ছেভিঙৰ পৰাও তেওঁ পইচা ওলাই লৈছিলে। মোৰ ছেভিঙৰ পৰা পইচা ওলাই তেখেতে নিজৰ CC একাউণ্টত দিছিলে। এতিয়া সুমনৰ লগতে পৰিয়ালৰো পানীত হাঁহ নচৰা অৱস্থা। মইতো কাম কৰা মানুহেই হয়, তেওঁলোকৰ ঘৰত মই কাম বন কৰিয়ে আছিলোঁ। কোনো বেংকে মোক 10 লাখ টকা কোনো পধ্যে লোন দিব নোৱাৰে। গতিকে প্ৰদ্যুৎ কোঁৱৰে যি কৰিলে মোৰ লগত, মোৰ জালি ছিগনেচাৰ কৰি মেলি তেখেতে 10 লাখ টকা যোনটো CC লোন লৈছে, মই বিচাৰোঁ তেখেতে আমাৰ জিলা প্ৰশাসনে উচিত তদন্ত কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক যেনেকৈ নিউজটো চায় আৰু মোক ইয়াৰ পৰা মুক্তি দিয়ক।
যোনটো মই লোৱা নাই, মই কোনোদিনে ইমান লোন ঘূৰাই দিবও নোৱাৰোঁ আৰু লোনটো মই লোৱা নাই, ঘূৰাই দিবলৈও মোৰ হেৰি নাই ছাৰ, মই কেতিয়াও নোৱাৰোঁ এইকেইটা লোন ঘূৰাই দিবলৈ। আৰু তেখেতে যোনটো মোৰ ছেভিং একাউণ্টৰ পৰা যিবোৰ পইচা কাটিছে সেইকেইটা যেনে মোক ৰিকভাৰী কৰক। তাৰ কাৰণে যে মই ইমান হাৰাশাস্তি পালোঁ, ইমান দিন খোৱা বোৱা নাই, মোৰ যি কাম কাজ আছিলে মোৰ চব এৰাই গৈছে, একো কৰিব পৰা নাই, যি মোৰ গা চাবোৰ বেমাৰ হৈ গৈছে, তেখেতে যাতে চব সেইবোৰ হেৰি কৰে। আজি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দলে ঘটনাৰ বুজ লৈ এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায়। সুমন ৰাজবংশীৰ নামত এক ভুৱা একাউণ্ট খুলি তেখেতৰ নামত এজন বেংক পৰিচালকে প্ৰায় 10 লাখ টকা তেখেতৰ নামত লোন লৈ বৰ্তমান তেখেতে বৰ্তমান যিজন বেংক একাউণ্ট হোল্ডাৰ সুমন ৰাজবংশী, আজি সুমন ৰাজবংশীক আজি বেংকে প্ৰেছাৰাইজ কৰিছে যে বেংকত সেই 10 লাখ টকা পৰিশোধ কৰিব লাগে বুলি। কিন্তু ইতিমধ্যে আজি আমি ক্ষেত্ৰভিত্তিক অভিযান চলাই আজি আমি সুমন ৰাজবংশী ঘৰত আজি আমি উপস্থিত হৈ দেখিছোঁ যে সুমন ৰাজবংশীৰ নামত তেখেতে বেংকত নোযোৱাকৈ পাঞ্জাৱ নেশ্যনেল বেংকত তেখেতক এখন একাউণ্ট খোলাই সেই একাউণ্টৰ যোগেদি 10 লাখ টকা তেখেতৰ নামত লোন লৈ পেলাই তেখেতক এক জীৱন যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। আৰু সেই তেখেতে সহায় বিচাৰি, সুমন ৰাজবংশীয়ে সহায় বিচাৰি মিলন নগৰ আৰক্ষী চকীত তেখেতে এজন এজাহাৰ দাখিল কৰিছিলে। কিন্তু আজি পৰ্যন্ত সেই এজাহাৰ হৈ থাকিল। বৰ্তমান সময়লৈকে তেখেতে এজাহাৰৰ বিৰুদ্ধে যেনেধৰণে তদন্ত কৰিব লাগিছিলে, দোষীক শাস্তি প্ৰদান কৰিব লাগিছিলে, আচলতে মিলন নগৰ আৰক্ষী চকীয়ে তেখেতৰ ক্ষেত্ৰত মানে যি ধৰণে তদন্ত কৰিব লাগিছিলে সেই ক্ষেত্ৰত তেখেতসকলে ব্যৰ্থ হৈছে। গতিকে আমি মিলন নগৰ শাখাৰ সকলো আমাৰ পুলিচ পৰ্যায়ৰ যিসকল কৰ্মচাৰীসকল আছে, পুলিচ বিষয়াসকল আছে, তেখেতসকলক আমি দাবী জনাইছোঁ, তেখেতসকলে যদি অনতি পলমে যদি তেখেতসকলক যদি উচিত তদন্ত, উচিত যদি ন্যায় নিদিয়ে তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু মিলন নগৰ থানা আমি ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। এতিয়া সুমনক ন্যায় লাগে, লগতে মুক্তি লাগে ঋণৰ বোজাৰ পৰা। আমাৰো অনুৰোধ, প্ৰশাসনে উচিত ন্যায় প্ৰদান কৰক সুমনক। সুমন ৰাজবংশীৰ মানে যি ছেভিং একাউণ্টৰ পৰা ঢলা ব্ৰাঞ্চৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ এগৰাকী দায়িত্বশীল বেংক মেনেজাৰ প্ৰদ্যুৎ কোঁৱৰে মানে অসৎ প্ৰথাৰে তেখেতৰ একাউণ্টৰ পৰা মানে লোন লৈ তেখেতৰ এই দুৰ্ভগীয়া মহিলাগৰাকীৰ ওপৰত এটা ডাঙৰ বোজা কঢ়িয়াই অনা গম পাই আজি আমাৰ আৰ্চাৰ এটা সজাতি দলে এই দুৰ্ভগীয়া মহিলাগৰাকীৰ বুজ ল'বলৈ আমি ইয়াত উপস্থিত হৈছোঁ। আৰু আমি অসম চাহী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ যে প্ৰদ্যুৎ কোঁৱৰ নিচিনা এগৰাকী পাঞ্জাৱ নেশ্যনেল বেংকৰ এক শাখা পৰিচালকৰ এগৰাকী দায়িত্বশীল ব্যক্তিয়ে নিজৰ ঘৰত মানে বিভিন্ন কাম কৰিবৰ কাৰণে আমাৰ এই ভণ্টিগৰাকীক, সুমন ৰাজবংশী নামৰ ভণ্টিগৰাকীক থৈ মেলি তেওঁ নিজে মানে বেংক মেনেজাৰ হৈ তেখেত মানে ক্ষমতাৰ অপব্যৱহাৰ কৰি এই দুৰ্ভগীয়া মহিলাগৰাকীক এটা একাউণ্ট খোলাই, আৰু একাউণ্ট খোলোৱাৰ পাছত এই মহিলাগৰাকীৰ কোনো ধৰণৰ স্বাক্ষৰ নোহোৱাকে তেখেতৰ একাউণ্টত 10 লাখ টকাৰ এটা লোন লৈ সমস্ত টকা তেখেতে মানে নিজাববীয়াকে ওলাই লৈ, আৰু এতিয়া বৰ্তমান মহিলাগৰাকীৰ ওপৰত যি মানে বেংক কৰ্তৃপক্ষই যি প্ৰেছাৰ কৰিছে যে 10 লাখ টকা ঘূৰাই দিব লাগে, মহিলাগৰাকীৰ জীৱনত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে। এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে এই দুৰ্ভগীয়া মহিলাগৰাকীক ন্যায় দিয়ক। তেখেতে পেটৰ তাৰণাত, ভোকৰ তাৰণাত গৈ প্ৰদ্যুৎ কোঁৱৰ নামৰ যি পাঞ্জাৱ নেশ্যনেল বেংকৰ মেনেজাৰ তেখেতৰ গৃহত মানে ঘৰত মানে তেখেতে কাম কৰিছিল, আৰু এই মহিলাগৰাকীৰ মানে দৰিদ্ৰতাৰ সুযোগ লৈ এই বেংক বিষয়াগৰাকীয়ে যি অন্যায় আৰু অত্যাচাৰ কৰি তেখেতৰ নামত একাউণ্ট খোলাই যি মানে 10 লাখ টকা মানে ঋণ বোজা এটা জাপি দিছে, এইটো সঁচাই নিন্দনীয়। সেয়ে পুনৰবাৰ আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে এই কেছটোক এটা উচ্চ পৰ্যায়ত তদন্ত কৰি এনেকে অৰ্থনৈতিক যি ঘোটালা, এই ঘোটালাক এক উচ্চ পৰ্যায়ত তদন্ত কৰি প্ৰদ্যুৎ কোঁৱৰ নিচিনা এগৰাকী দালাল ব্যক্তিক আচলতে একদম আজীৱন জেল হাজত প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সুবোধ পাছৱানৰ সহযোগত অৰূপ আৰু মীনাক্ষীৰ ৰিপৰ্ট, AN টেলিভিজন।
এইখিনিতে সময় এইটো চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যুক সাৱটিলে কামপুৰ পাচনিজাৰৰ সুমন ডেকাই। কামপুৰ পুৰণি বাছ আস্থানৰ সমীপত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ। কামপুৰ পুৰণি বাছ আস্থানৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ। এটা পৰিত্যক্ত জুপুৰিত উদ্ধাৰ মৃতদেহটো। মৃত যুৱকজন কামপুৰ পাচনিজাৰৰ সুমন ডেকা বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ। অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলতে মৃত্যু হোৱাৰ সন্দেহ আৰক্ষী। মৃত যুৱকজন বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ আহি আছিল। কি কাৰণত কেনেকৈ যুৱকজনৰ মৃত্যু হ'ল আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। জম্মু কাশ্মীৰৰ ডোডা জিলাত সোমবাৰে নিশা সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষ। এই সংঘৰ্ষত সেনাৰ এজন বিষয়াৰ লগতে 3জন জোৱান শ্বহীদ হয়। জম্মু কাশ্মীৰৰ ডোডা জিলাত সোমবাৰে নিশা সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষ। এই সংঘৰ্ষত সেনাৰ এজন বিষয়াৰ লগতে 3জন জোৱান শ্বহীদ হয়। সোমবাৰে নিশা হোৱা সংঘৰ্ষত আহত হয় এজন সেনা বিষয়াৰ লগতে 3জন জোৱান। তেওঁলোকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত মৃত্যুক আঁকোৱালি লয়। ভাৰতীয় সেনাৰ লগতে জম্মু কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে যৌথভাৱে সোমবাৰে সন্ধিয়া ডোডা জিলাৰ দেশা জংগল অঞ্চলত তালাচী অভিযান চলাইছিল। এজন আৰক্ষী বিষয়াই জনাই গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান। সেই অঞ্চলত সন্ত্ৰাসবাদীৰ দল লুকাই থকাৰ খবৰ আছিল। প্ৰাপ্ত খবৰ অনুসৰি তালাচী অভিযানৰ সময়ত অতৰ্কিতে সেনাবাহিনীৰ দিশে ধাৰাসাৰ গুলীবৰ্ষণ হয়। প্ৰত্যুত্তৰ দিয়ে সেনাবাহিনীয়েও। দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয়। 20 মিনিটৰো অধিক সময় ধৰি চলে এই গুলীচালনাৰ ঘটনা। সেই সময়তে সন্ত্ৰাসবাদীৰ গুলীত এজন বিষয়াসহ 3জন জোৱান আহত হয়। লগতে এজন আৰক্ষীৰ দেহতো গুলী লগা বুলি খবৰ প্ৰকাশ পাইছে। নিউজ ডেস্ক AN টেলিভিছন। সোমবাৰে নাগালেণ্ডৰ চুমুকেডিমাৰ নিয়াথু ৰিজৰ্টত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় জলপথ 101 কনক্লেভত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানটোত নাগালেণ্ডৰ জলপথৰ উন্নয়ন আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ বিষয়েও আলোচনা কৰে। ভাৰত চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই সোমবাৰে নাগালেণ্ডৰ চুমুকেডিমাৰ নিয়াথু ৰিজৰ্টত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় জলপথ 101 কনক্লেভত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত অনুষ্ঠানত নাগালেণ্ডৰ জলপথৰ উন্নয়ন আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্মিলনত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় জলপথ 101 সন্দৰ্ভত কয় যে তিজু জুংকি নদীৰ অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। লগতে তেওঁ এই জলপথটো পৰিবহণৰ বাবে ব্যৱহাৰ কৰিবলৈ ৰপ্তানিকাৰক আৰু আমদানিকাৰকসকলক আহ্বান জনায়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৱে নাগালেণ্ডক ৰাষ্ট্ৰীয় উন্নয়নৰ কাঠামোত একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰিঅই উত্তৰ পূব পৰিষদৰ জৰিয়তে বিশেষ পুঁজি লাভ কৰি দেশৰ বাকী অংশৰ সমতুল্য উন্নয়ন নিশ্চিত কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক AN টেলিভিছন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিছন।
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। ধুবুৰীত পুনৰ দেখা গৈছে ধৰ্ম সম্পৰ্কীয় অশ্লীল পোষ্ট। ধীৰাজ ৰায় নামৰ এগৰাকী যুৱকে ইছলাম ধৰ্মক সামাজিক মাধ্যম যোগে কৰিছে অপমানিত। পুনৰ আল্লাহক লৈ অশ্লীল পোষ্ট কৰি আৰক্ষীৰ জালত এজন যুৱক। ধুবুৰীৰ গৌৰীপুৰৰ ছুপাৰ মাৰ্কেটৰ ধীৰাজ ৰায় নামৰ যুৱকজনে সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট কৰে। ইয়াকে লৈ গৌৰীপুৰত চাঞ্চল্য বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে সচেতন মহলে। লগে লগে ধীৰাজ ৰায় নামৰ যুৱকজনক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে। যুৱকজনক জেৰা চলাইছে গৌৰীপুৰ আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। নীলকণ্ঠ আধ্যাত্মিক সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত দুলীয়াজানত আজিৰ পৰা আৰম্ভ হ'ল ভাওনা অভিনয় আৰু গায়ন বায়ন কৰ্মশালা। অৰ্ধ শতাধিক কণ কণ শিক্ষাৰ্থীৰ অংশগ্ৰহণ। 25 জুলাইলৈ অনুষ্ঠিত কৰ্মশালাত ভাওনাৰ প্ৰশিক্ষক হিচাপে আছে তন্ময় প্ৰতিম কাশ্যপ আৰু ক্ষীৰোদ গগৈ। তৈলনগৰ দুলীয়াজানত কণ কণ শিশুসকলৰ শাৰীৰিক, শৈক্ষিক, আধ্যাত্মিক, মানসিক সৰ্বত্ৰ বিকাশৰ লক্ষ্যৰে গঠন কৰা নীলকণ্ঠ আধ্যাত্মিক সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত আজি 10 জুলাইৰ পৰা 25 জুলাইলৈ গেছ কোম্পানীৰ নামঘৰত এখন কৰ্মশালা অনুষ্ঠিত কৰিছে। অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাত ভাওনাৰ প্ৰশিক্ষক হিচাপে আছে তন্ময় প্ৰতিম কাশ্যপ আৰু ক্ষীৰোদ গগৈ। ইয়াৰ উপৰি খোলবাদন প্ৰশিক্ষক হিচাপে আছে ভাৰত চৰকাৰৰ পৰা জলপানী লাভ কৰা শিশু খোলবাদক অথৰ্ব ৰাজবৰা আৰু মূল প্ৰশিক্ষক দীপ বুঢ়াগোহাঁই। প্ৰথম দিনাই অসম গেছ কোম্পানীৰ নামঘৰত প্ৰায় অৰ্ধ শতাধিক কণ কণ শিশুৰ উপস্থিতিয়ে গুৰুজনাৰ সৃষ্টি ভাওনা আৰু খোলবাদন কৰ্মশালাত উপস্থিতিয়ে এক অনন্য মাত্ৰা বহন কৰিলে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত দুলীয়াজান ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই। বিগত বৰ্ষৰ দৰে এইবাৰো দুলীয়াজান ক্ৰীড়া সন্থাই দুলীয়াজান ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ কৰিলে আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতা। খেলৰ আৰম্ভণিতে ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে দুলীয়াজান ক্ৰীড়া সন্থাৰ নৱনিৰ্বাচিত সভাপতি দিগন্ত বৰপাত্ৰ গোহাঁয়ে। তেখেতক পুনৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে প্ৰাক্তন দুলীয়াজান ক্ৰীড়া সন্থাৰ সভাপতিয়ে ভাষণ আগবঢ়োৱাৰ পূৰ্বে কিছুদিন পূৰ্বে দুলীয়াজানৰ উদীয়মান খেলুৱৈ ক্ৰীড়া সংগঠক বাছা বৰা দেৱৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। আজিৰ উদ্বোধনী খেলখনত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই খেলুৱৈসকলৰ লগত চিনাকি পৰ্বত ভাগ লোৱাৰ লগতে ফুটবলত কিক মাৰি খেলৰ শুভ উদ্বোধন কৰে। দুলীয়াজান তৈলনগৰী বুলি চবে জানে আৰু তেল সম্পৰ্কে চবে জানে, কিন্তু দুলীয়াজানত ক্ৰীড়া প্ৰতিভাৰ এক সাংঘাতিক উৎস আছে। আৰু দুলীয়াজান ক্ৰীড়া সন্থাই যোৱা 43টা বছৰ অৰ্থাৎ জন্মলগ্নৰ পৰা ইয়াত খেল জগতৰ ক্ৰীড়া প্ৰতিভাবিলাক বিকাশৰ কাৰণে যি ধৰণৰ পদক্ষেপ লৈছে ইয়াত নিশ্চয় প্ৰশংসনীয়। আজি দুলীয়াজান ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ দুলীয়াজানৰ নেহৰু ফিল্ডত ইণ্টাৰ ক্লাব ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে। প্ৰায় এমাহ জোৰা এই খেল অনুষ্ঠিত হ'ব। মই সকলো দুলীয়াজানবাসী ৰাইজক আহ্বান জনাম, বিশেষকৈ নতুন প্ৰজন্ম আমাৰ খেলুৱৈসকল আহি খেলটো চাব লাগে। ইয়াত যথেষ্ট উন্নত মানৰ খেল আমি চাবলৈ সুবিধা পাম। মই ক্ৰীড়া সন্থাক বহুত বহুত ধন্যবাদ জনাইছোঁ, লগতে খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ। খেলৰ জৰিয়তে যি ধৰণৰ অন্যান্যসকলে প্ৰতিষ্ঠা লাভ কৰিছে, মই ভাবোঁ এই ক্ৰীড়া সন্থাৰ পৰা বিগত দিনত যিসকল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰি নিজৰ ভৱিষ্যত নিৰ্মাণ বা প্ৰতিষ্ঠা কৰাত সফল হৈছে, মই ভাবোঁ অনাগত দিনবিলাকত এই ধাৰাবাহিকতা বজাই থাকিব বা চলি থাকিব, মই এইটো আশা ৰাখিছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে দুলীয়াজান ক্ৰীড়া সন্থা আৰু শক্তিশালী আৰু গতিশীল হওক, তাকে আশা ৰাখিছোঁ। দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ বনাম নাওহলীয়া ফুটবল একাডেমীৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনামূলক খেলখন উপভোগ কৰে উপসভাপতি পূৰ্ণজ্যোতি ফুকন, সম্পাদক ৰাজীৱ চেতিয়া, ফুটবল সম্পাদক পাপু কামেল, প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ লুকাছ ৰাভা, সুদৰ্শন বসুমতাৰী, ডিব্ৰুগড় জিলা ফুটবল ৰেফাৰী সন্থাৰ সম্পাদক অসীম হাজৰিকাই। খেলখন সুচাৰুভাৱে পৰিচালনা কৰে পৰিচালক্ৰমে সিন্ধু কমল আৰান্ধাৰা, দেৱাশিষ মজুমদাৰ, পুলকেশ বৰুৱা আৰু মৃদুল গগৈয়ে। আজি আমি দুলীয়াজান আন্তঃ ক্লাব যিখন লীগ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, সেইখনত এইবাৰ প্ৰায় 13টা দলে অংশগ্ৰহণ কৰিছে। কাৰণ অল ইণ্ডিয়া নাথাকিলে বিগত বৰ্ষত প্ৰায় 8টা-9টা দলে অংশগ্ৰহণ কৰিছিলে। এইবাৰ আমি উৎসাহ দেখি অতিকৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ দুলীয়াজান অঞ্চলৰ লুকাই থকা সুপ্ত প্ৰতিভাসমূহ আগতকৈ বেছিকৈ ওলাই আহিব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে ইয়াৰ আগতো বহুত ইয়াৰ পৰা ল'ৰা ওলাই গৈ পেলাই আমাৰ
ৰাজ্যিক টিমৰ খেলিছে, নেশ্যনেল গেম খেলিছে। গতিকে আমি আগতকৈও বেছি যাতে আমি প্লেয়াৰ উলিয়াব পাৰোঁ তাৰে আমি কামনা কৰি ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিওঁ। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন। নমস্কাৰ।